আৰু এই বাল্টি দুটা যোগাৰ কৰি থৈ দিছোঁ। এইয়া টিঙৰ পৰা পানী পৰি আছে আৰু এনেকুৱাকৈ বাল্টি দুটা থৈ দিছোঁ, পানী ভৰ্তি হৈ আছে আৰু মানে শ্বৰ্টকাট আৰু পানী অযথা এনে পেলাই নাযায় আৰু মানে পানীবোৰ এনেকুৱাকৈ জমা কৰি থৈ দিছোঁ। আহি কেনে ছাতিখন বোলো থৈ দিওঁ আৰু মই চাওঁ মায়ে কি কৰি আছে পাকঘৰত। মায়ে আধা মানে ভাতকেৰেলা কাটি থৈ দিছে, মানে ময়ে এইখিনি সহায় কৰি দিব লাগিব আৰু এয়া আলু ভিজাই থৈ দিছে, কি বা কৰে আৰু এয়া বিলাহী আম কি বনাই নাজানো আৰু মায়ে কি বনায়। কি বনোৱা মা? কি বনাব আপুনি? তৰকাৰী ইচৰাম কেৰাহীটো ইমান এই দালিৰ ফেন পৰি মানে এনেকুৱা হৈ গৈছে নেকি কেৰাহীটো? যি হয় হৈ যাব আৰু নেকি? ৱাও চিম্পুল দালি চম্বা। আজি সোমবাৰ, আমাৰ সোমবাৰ মানে পিঁয়াজ নহৰু আদা একোৱেই নাই, কেৱল তেল আৰু পাঁচফোৰণ আৰু জলকীয়া দিলে দিব পাৰে। আৰু এয়া মায়ে দালি চম্ভাৰ মাৰি আছে। ৱাও ৱাও গ্ৰেট মম গ্ৰেট, ধুনীয়া। আৰু ইয়াতে কি দিব? জলকীয়াৰ গুড়া, ৰেড চিলি পাউডাৰ। সেয়াই আৰু নিৰামিষ খানা এনেকুৱাই হ'ব আৰু যিহেতু আজি সোমবাৰ। প্ৰত্যেক সোমবাৰে আমাৰ নিৰামিষ হয় গাইজ। এনেকুৱাকৈ বনায় আৰু নিৰামিষ দিনাখন পিঁয়াজ আদা নহৰু আমাৰ একোৱেই নচলে, কেৱল তেল আৰু পাঁচফোৰণ এনেকুৱাকৈ চিম্পলকৈ দালি চম্ভাৰ মাৰি দিয়ে আমাৰ। এয়াই আমাৰ মাৰ টেকনিক। কি আছে আৰু এয়া খুটুনি, কি কয় এই বাৰীডালক? খুটুনি বাৰী বুলি কয় আৰু আমাৰ পিনে। বাকী নাজানো আৰু মায়ে যোগাৰ কৰি কি বনাই থাকে নাজানো। এয়া বাৰীডাল। এতিয়া মূৰটো ধুই আহিছোঁ, টাৱেলখন গুচাই লওঁ আৰু এয়া দেখিছেনে মোৰ জুলফে ইমান দীঘল নহয় আৰু মোৰ চুলিবোৰ, মোৰ খাটা চুলিৰে মাইৰ চাওক আৰু আপোনালোকে অকণমান। কি ক'ম আৰু দীঘল চুলি ৰাখি মই ভাল নাপাওঁ, মোৰ চুলি ভাল নহয় ইমান দীঘল চুলি, সেইকাৰণে মই খাটা চুলি ৰাখিয়ে ভাল পাওঁ। আপোনালোকে ভাবিব পাৰে মোৰ কি হয় ইমান খাটা চুলি, মই খাটা চুলি ৰাখিয়ে ভাল পাওঁ গাইজ। দীঘল চুলি সৰে বহুত, সেইকাৰণে নাৰাখোঁ, সেইটো এটা কাৰণ। আৰু মূৰটো ধুই অহাৰ পিছত এনেকুৱাকৈ আৰু টাৱেলখনেৰে মুচোঁ আৰু মানে ইমান কেয়াৰ কৰিব নোৱাৰোঁ, ইমান সময় নাই মোৰ চুলিৰ যত্ন কৰিবলৈ, আমনি লাগে আৰু এতিয়া এনেকুৱাই আৰু মোৰ খাটা চুলিকেইখনত এনেকুৱাকৈ চাই থাকক আৰু চুলিখিনি জোকাৰি শুকাওঁ মানে মায়ে এইপিনে ভাতকেৰেলা কুটিয়ে আছে, মোক কাম কৰিব নিদিলে আৰু মায়ে। চ' লাভ ইউ মম। এইবোৰ ঘৰৰে ভাতকেৰেলা, আমাৰ ঘৰত ৰোৱা ভাতকেৰেলা, ভিটামিন বেছি আৰু ভাতবোৰ এনেকুৱাকৈ। এইটো কি টেকনিক মানে? ভাতবিলাক এনেকুৱাকৈ ৰাখিলে খুব জৰজৰীয়া হয় আৰু এনেকুৱাকৈ ভাতখিনি ভাতৰ মাৰ কৰাৰ পিছত এনেকুৱা লৰাই দিব লাগে, ভাতখিনি এটা হৈ উঠে আৰু মানে তেল ঢালি আছে আৰু কেৰাহীত ভাতকেৰেলা ভাজিব। পাঁচফোৰণ দিব, যিহেতু আমাৰ নিৰামিষ কৈছোঁৱে, আমাৰ সোমবাৰ, কেৱল তেল পাঁচফোৰণ আৰু কি দিব। আৰু এয়া হালধিৰ গুড়ি আৰু এয়া আহি গ'ল ভাতকেৰেলা, ঘৰৰে লোকেল ভাতকেৰেলা। আৰু নিমখ অকণমান, নিমখটো দিবই লাগিব, নহ'লে কেনেকুৱাকৈ সোৱাদ হ'ব আৰু বস্তুবোৰ। আৰু আহি গৈছে জলকীয়াৰ গুড়া আৰু এনেকৈ লাৰি দিব। আৰু লাৰি দিলে মানে হ'ব আৰু ভাজিখন, নহ'লে আৰু কেনেকৈ খাব হৈ যাব। পৰি আছে, কাপোৰবোৰ ধুব লাগিব আৰু ইমান আমনি লাগে, বৰষুণ পৰা বতৰ কাপোৰবোৰ নুশুকাই, মানে এইকেইদিন কাপোৰেই শুকোৱা নাই, কি যে কৰিম আৰু। বৰষুণ ৰ'দ কেতিয়া দিব, ৰ'দ দিলেও দিগদাৰ, বৰষুণ দিলেও দিগদাৰ, মানে কি হ'ব আৰু এইকেইদিন বৰষুণ ৰেগুলাৰ পৰিয়ে আছে, কাপোৰ শুকুৱাই নাই। কাপোৰবোৰ লৈ গ'লোঁ আৰু ধুবলৈ। তৰকাৰী হ'ব বিলাহী ভাতকেৰেলা আলু আৰু কি আছে মটৰ আৰু এয়া মটৰৰ মিক্স চব্জি হ'ব মানে। ইমান বাৰ ধুৱে নে? চাফ চিকুণ ভাল আৰু যিমান বাৰ ধুব পাৰি সিমানে খানাটো টেষ্টি হ'ব নেকি? আৰু এই আমাৰ ৰিফাইন তেল গাইজ, ৰিফাইন তেল, মিঠাতেল শেষ হৈ গৈছে যে, ৰিফাইন তেল আছে, ৰিফাইন তেলেৰে বনাবলৈ ধৰিছে আৰু মায়ে। পাঁচফোৰণ এজ ইউজুৱেল, আৰু কি ক'ম আৰু নিৰামিষ যিহেতু, এয়াই আৰু বেলেগ মছলা নাই আমাৰ। পুৰা ভাজি ল'ব লাগিব, মাইবোৰত এক্সপাৰ্ট আৰু মই এনেকুৱাকৈ সহায় কৰি দি আছোঁ আৰু লাৰি দি কেনে। এয়া মোৰ উপৰুৱা কাম আৰু এইখিনি নিমখ, এয়াই আৰু এয়া নিৰামিষ, আমাৰ বেলেগ মছলা নাই একো গাইজ। আজি তাতে আৰু সোমবাৰ, মছলাবোৰত আদা নহৰু এইবোৰ থাকিবই ন, আৰু এনেও আমি ইমান মছলা ব্যৱহাৰ নকৰোঁৱে খাদ্যবিলাকত, আমি এনেকুৱা চিম্পলকৈ বনাই খাওঁ, মানে বেমাৰ আজাৰ নহ'ব আৰু পেট ভালে থাকিব, শৰীৰ ভালে থাকিব, স্বাস্থ্য ভালে থাকিব। আৰু এয়া চব্জিখিনি দি দিয়া আকৌ। ইয়াতে আহি গ'ল ভাতকেৰেলা বিলাহী আলু মটৰৰ চব্জি, একেবাৰে চিম্পল চব্জি আৰু নিৰামিষ, পিঁয়াজ নহৰু একো নাই, মানে এয়াই আৰু এনেকৈ বনাব আৰু
আৰু মই লাৰি দি আছোঁ আৰু মাক সহায় কৰি দি আছোঁ আৰু পাঁচফোৰণ আৰু এয়া পাঁচফোৰণৰ গুড়া মায়ে মানে ঘৰতে মিক্সিত এইবোৰ মই গুড়া কৰি দিছোঁ আৰু এইটোও মছলা আৰু ঘৰত বনোৱা মছলা পাঁচফোৰণ অনলি পাঁচফোৰণ আৰু কি আছে এই পাঁচফোৰণততো যি থাকে সেইবোৰেই না সেইবোৰে এইবোৰ গুড়া কৰি ভাজি কেনে মিক্সিত গুড়া কৰিছোঁ সেইটো এটা মছলা হৈ যায় মানে গোটা পাঁচফোৰণত দিছোঁ চব্জিখনত আৰু গুড়া পাঁচফোৰণত দিছোঁ সেনেকুৱা দৰে হ'ল আৰু কথাটো নে কি নহয় অঁ আৰু এইবাৰ লাষ্টত আহি যাব ইয়াত ঢাকনিখন মেইন আকৌ এইখনত নহ'লে ন তৰকাৰীখন সিজাতে বহুত টাইম লাগিব যে এইটো লাগিব আৰু এইপিনে হৈ আছে ভাত কেৰেলা ভাজি এতিয়াও সিজাই নাই সিজিব আৰু লাহে লাহে হ'ব এয়াই আৰু ঘৰৰে লোকেল চব্জি যেনে মই মোৰ কাপোৰবোৰ ধুই ল'লোঁ এইবাৰ শুকাই দিম মানে ক'ত আৰু ইমানবোৰ কাপোৰ জমাই লাগি আছে আমাৰ ঘৰত এইকেইদিন বৰষুণ শুকুৱাই নাই কি আমাৰ কি আমতিচৰ কি লাগিছে বোলে এইকেইদিন হাত লাগিছে বোলে সেইকাৰণে কাপোৰবোৰ এনেকুৱাকৈ মেলি দিছোঁ জাগাই নাই মই ক'ত মেলি দিওঁ কাপোৰবোৰ ইমান বেয়া দিন পৰি আছে কাপোৰবোৰ নুশুকাই বৰষুণ পৰিলেও দিগদাৰ নপৰিলেও দিগদাৰ ঠাণ্ডা পৰিছে কিন্তু কাপোৰবোৰ শুকাই দিম ক'ত 3-4 দিনৰ পৰা এইবোৰ কাপোৰ এনেকুৱাকৈ আছে শুকুৱাই নাই কি কৰোঁ আৰু গাইছ কাপোৰবোৰ এনেকুৱাকৈ মেলি দিব আৰু এইকেইদিন জাগাই নাই আৰু এনেকুৱাকৈ মেলি দিব লাগিব আৰু এইকেইদিন কাপোৰ শুকুৱাই নাই গাইছ কি কৰোঁ কাপোৰে শুকুৱাই দিব পৰা নাই এইকেইদিন মানে শুকুৱাই নাই 5-4 দিনৰ পৰা এনেকুৱা কাপোৰ শুকুৱাই নাই এনেকৈ জিকাকৈ পৰি আছে আৰু এইকেইদিনটো এই কাপোৰবোৰ দেখিছেনে এনেকুৱাকৈ থৈ দিছোঁ আৰু শুকুৱাই নাই কেতিয়া যে শুকাব বৰষুণ দিলেও দিগদাৰ নিদিলেও দিগদাৰ বৰষুণ দিছে ঠাণ্ডা পৰিছে কিন্তু ৰ'দ নাই এতিয়া কাপোৰ নুশুকায় কি পিন্ধিম আৰু কাপোৰবোৰ নাইকিয়া হৈ গৈছে পিন্ধিবলৈ নোহোৱা হৈছে আৰু কাপোৰবোৰ এতিয়া নতুন নতুন কাপোৰবোৰহে পিন্ধিবলগীয়া হৈছে আপোনালোকৰ লগত এনেকুৱা হয়নে নহয় বাৰু ক'বচোন হা ভিজি আছে কাপোৰবোৰ ক'ত মেলি দিম বাহিৰতো দিব নোৱাৰোঁ সেইকাৰণে ভিতৰতে শুকাই দিছোঁ আৰু কাপোৰবোৰ এই ইয়াৰ পৰা দেখা পায় সেই ৰুমটো শুকাই দিয়াতে মানে পাহৰিয়ে গৈছে এইটো দেখাবলৈ আম ভাজি আছে মায়ে কোনে খাব দেউতাই খাব আৰু দেউতাই খাই ভাল পায় আৰু ভাতৰ লগত আম ভাজি এনেকুৱাকৈ খাব আৰু ভাত দাইল আম ভাজি হৈয়ে গ'ল কেৱল হ'বলৈ আছে তৰকাৰীখন সেইখন হ'লে ভাত খাম আৰু আমি কাণ্ট ৱেইট মানে ভোক লাগি আছে বহুত ৰাতিপুৱা একো খোৱা নাই ৰাতিপুৱা খাইছোঁ মিছা কথা ক'লে কি হ'ব মই ভিডিঅ'ত এটা দি থৈ দিছোঁ ৰাতিপুৱা আজি কি খাইছোঁ খলা চাপৰি পিঠা খাইছোঁ আৰু নাই তৰকাৰীখন হ'ব আৰু বেছি সময় নাই আৰু মোক তাৰমানে ভোক লাগি আছে বহুত দেখাতে লোভ লাগি গৈছে আৰু নিৰামিষ হ'লেও এনেকুৱাই আৰু নিৰামিষ খানা হ'লে প্ৰায় হ'লে খাম আৰু ভাত আমি গাইছ মোৰ কাৰণে মোৰ কাৰণে ভাত সাজি আছে আৰু ভাত বাঢ়ি আছে বুলি কয় আৰু নে কি ক'ম আৰু ইমান ভাত নিদিব মা মই ইমান খাব নোৱাৰোঁ যিখিনি লওঁ আৰু মা এনেকুৱাকৈ দালিখিনি দিবলৈ দিছোঁ আৰু এনেকুৱাকৈ খাওঁ আৰু নৰ্মেলি আৰু এয়া চব্জিখিনি হৈ গৈছে এয়া কাঁহীত আহি গ'ল ধুনীয়াকৈ মটৰ আলু বিলাহী খাওঁ লাগি গৈছে আৰু নিৰামিষ হ'লেও আৰু এয়া ভাত কেৰেলা ভাজি আহি গৈছে প্লেটত আৰু কি আছে আৰু একো নাই আৰু এইখিনিয়ে আজি নিৰামিষ খানা সোমবাৰ যি আছে ভগৱানক আশীৰ্বাদ লৈ আহি খাওঁ আৰু আজি কপালত এইখিনিয়ে খাদ্য আছে আৰু দেখাওঁ আৰু আমাৰ ডাইনিং টেবুল নাই দে গাইজ আমি মিডিল ক্লাছ ইয়াতো ল'লোঁ নৰ্মেল কাঠৰ টেবুল আৰু ইয়াতে বহি ল'লোঁ বহি লৈ কেনে খাম আৰু বহি লৈ কেনে ভাত কেৰেলা ভাজি দালি মটৰ ইমান গৰম যে ইমান গৰম বৰষুণৰ বতৰত গৰম খাদ্য খাব পাৰি আৰু যেনেকৈ নহওক আৰু নিৰামিষ ভাত খাবলৈ লৈছোঁ আৰু এনেকুৱাকৈ খাবলৈ লৈছোঁ দেই নিৰামিষ খানা ইয়াতকৈ আৰু কি সোৱাদ হ'ব বহুত সোৱাদ হৈছে মাই বনোৱা খানা নিৰামিষ সোৱাদ লাগে গাইছ আৰু এইজনীও আহি গৈছে আৰু খাবৰ কাৰণে কেমেৰা দেখা পাইছে যে দুজনীয়ে মানে আজি এনেকুৱা বৰষুণৰ বতৰত মাথা ধুই কেনে চুলি এতিয়াও শুকুৱাই নাই দেখিছেনে নাই চুলিবোৰ শুকুৱাই নাই কেতিয়া যে শুকাব আৰু যিকি নহয় গৰম নহয় ঠাণ্ডা মনটো ভাল লাগে বেছি গৰমৰ অত্যাচাৰটো কমিছে আৰু এইকেইদিন কিমান দিন বা থাকে আৰু ঠাণ্ডা পৰি গ'ল আৰু এতিয়া মই ভাত খাওঁ দেই গাইছ বাই আজিলৈকে নে কি কয় গোটেই ভাত খোৱা কিন্তু দেখিব নোৱাৰোঁ নহয় মানে খোৱাৰ নিচিনা হয় আৰু कौन है ये लोग कहाँ से आते हैं